নমস্কাৰ মই অংকুৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সক্ষম এছ উইকেণ্ড ডিজিটেল প্ৰজন্মক সাধাৰণতে যিসমূহ বদনামে লগ নেৰে তাৰ ভিতৰত উল্লেখযোগ্য হৈছে এই প্ৰজন্মৰ চিন্তা হেনো ক্ষণস্থায়ী এই সমস্যাৰ সমাধান ৰূপে আমাৰ এই বিশেষ প্ৰতিবেদন আহক 2025 আৰম্ভণিতে ৰৈ ঘূৰি যাওঁ 2024 সেইসমূহ ঘটনালৈ যিসমূহ ঘটনাই জাতিটোৰ বা বিশ্বৰ ভৱিষ্যতৰ পথ স্পষ্ট কৰিব পাৰ হৈ যোৱা বছৰটোৰ আৰম্ভণিতে প্ৰথমটো মাহতে অসমীয়াই হেৰুৱাইছিল শ্ৰদ্ধাৰ সংগীত শিল্পী ভূপেন উজিৰদেৱক যৌৱনে আমনি কৰে আদিৰ দৰে ছবিৰ লগতে অসমীয়া সংগীত জগতক নিজ গুণেৰে মহিমামণ্ডিত কৰা ভূপেন উজিৰক অসমীয়া জাতিয়ে সদায় মনত ৰাখিব তাৰ কেইদিনমান পিছতেই মাৰ্চ মাহত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী ৰাজনীতিত নীতিনিষ্ঠ সৎ হিচাপে পৰিচিত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক আমি হেৰুৱালো মে মাহত একেটা মাহতে আমাক এৰি পৰলোকলৈ গমন কৰিলে সমাজৰ মাৰাত্মক ব্যাধি ডাইনী হত্যাৰ বিৰুদ্ধে অকলেই যুঁজি এক আদৰ্শত পৰিণত হোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাই বছৰটোৰ শেষৰ ফালে জাতিটোক এৰি থৈ ইহলীলা সম্বৰণ কৰে পুলদা কুমাৰ ভট্টাচাৰ্যই এইসমূহ ঘটনাৰ মাজতেই 2024 বৰ্ষটোতেই অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি আছিল প্ৰথিতযশা শিল্পী ৰমেন বৰুৱা হেৰাই যোৱা ঘটনাটো উজান বজাৰৰ ৰাস্তা ঘাটৰ সৰ্বপৰিচিত সেই শুভ্ৰ পোছাক পৰিহিত শিল্পীজন নাই বুলিয়েই যে নোহোৱা হৈ গ'ল সেয়াও জাতিটোৰ বাবে এক মুখ্যম আঘাত এইবাৰ আহোঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু ঘটনা প্ৰবাহৰ মাজলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি ফঁহিয়াই চাওঁ তেন্তে দেখা পাম 2024 বৰ্ষটো মূলত আছিল বিজ্ঞান প্ৰযুক্তি বিশ্ব ৰাজনীতিৰ উত্থান পতনৰ বছৰ বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰা তথ্য প্ৰযুক্তিৰ শেহতীয়া সংযোজন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই 2024 চনত নৱ আলোড়নৰ সূচনা কৰিছে জেমিনি চিৰি চাট জিপিটি আদিৰ মাজত সৰ্বাধিক চৰ্চাত থাকে GPT-40 বছৰটোত কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ প্ৰতিফলন ঘটে অক্টোবৰ মাহত ঘোষণা কৰা নোবেল পুৰস্কাৰৰ জৰিয়তে
পদাৰ্থ বিজ্ঞানৰ নোবেল লাভ কৰা জন হপফিল্ড জেফ্ৰি হিণ্টনৰ গৱেষণাৰ বিষয় আছিল ফাণ্ডামেণ্টেল ডিছকোৰ্চেছ and the invention that enable machine learning with artificial neural networks. ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰে ডেমিছ হেছাবিছ ডেভিড বেকাৰ আৰু জন জাম্পাৰে এওঁলোকৰো বিষয় আছিল artificial intelligence model to solve a 50-year-old problem. নোবেল পুৰস্কাৰে কৃত্ৰিম বুদ্ধিমত্তাক দিয়া এই স্বীকৃতি 2024 বৰ্ষৰ বাবে এক অতি উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈ ৰব। মহাকাশ অভিযানৰ ক্ষেত্ৰত জাপানে জানুৱাৰী মাহত স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেষ্টিগেশ্যন দ্য মুন চমুকৈ SLIM-ৰ জৰিয়তে একেৰাহে 3 মাহৰ বাবে মহাকাশৰ তথ্য লাভ কৰিবলৈ সক্ষম হয়। মাৰ্চ মাহত আমেৰিকাই অভিযোগ দিয়ে যে ৰাছিয়াই মহাকাশত ইতিমধ্যে স্যাটেলাইট ধ্বংস কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ স্থাপন কৰিছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সফলতাৰ বছৰ হিচাপে পৰিগণিত হৈ ৰব সদ্য সমাপ্ত 2024 বৰ্ষটো। বিশেষকৈ ভাৰতবৰ্ষৰ বাবে এই বছৰটো অতিকে এক সফলতাৰ বছৰ। বছৰটোৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে ভাৰতে গগনযান মিছনৰ ঘোষণা কৰে, যাৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে 3 গৰাকী মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিব। জানুৱাৰী মাহৰ 6 তাৰিখে আদিত্য L1 নামৰ বিশেষ স্যাটেলাইটটো সূৰ্যৰ হলো অৰ্বিটত প্ৰৱেশ কৰে, যাৰ জৰিয়তে কম দূৰত্বৰ পৰা সূৰ্যৰ গতিবিধি অধ্যয়ন ভাৰতৰ বাবে এতিয়া সহজ হৈ পৰিব। ফেব্ৰুৱাৰী মাহতে ভাৰতে HNSAT 3DS নামৰ অন্য এটা বিশেষ স্যাটেলাইট প্ৰক্ষেপণ কৰে, যাৰ উদ্দেশ্য হৈছে বতৰ আৰু জলবায়ুৰ সঠিক তথ্য আৰু সমাধানৰ উৎসৰ সন্ধান কৰা। ইয়াৰ উপৰি ভাৰতবৰ্ষই 2024 চনটোত বহুতো অন্যান্য মহাকাশ অভিযানত অংশগ্ৰহণ কৰি সফলতা লাভ কৰে। ৰাজনৈতিক ক্ষেত্ৰখনলৈ মন কৰিলে দেখা যায় 2024 বৰ্ষটোত বিশ্বই কিছুমান সমস্যাৰ সৈতে প্ৰৱেশ কৰিছিল আৰু একেটা বৰ্ষতেই এই সমস্যাসমূহে কিছুমান নতুন মূৰ ল'লে। এনেধৰণৰ মূল ৰাজনৈতিক সমস্যাসমূহৰ কেতবোৰ আছিল ইজৰাইল পেলেষ্টাইন
সুদানৰ গৃহযুদ্ধ আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা ইজৰাইল পেলেষ্টাইনৰ যুদ্ধত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছিল গৈ ৪৫,০০০ ইজৰাইলে হামাছৰ শীৰ্ষ নেতা ইয়াহা চেনুৱাৰক হত্যা কৰিছিল এই ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ লাহে লাহে ইজৰাইল ইৰাণ আৰু ইজৰাইল হিজবুল্লাৰ সংঘৰ্ষলৈ পৰিণত হৈছিল পাৰ হৈ যোৱা বছৰটোৰ বিশ্ব ৰাজনীতিৰ অন্যতম এটা ঘটনা আছিল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা বাংলাদেশত সৃষ্টি হোৱা চৰকাৰ বিৰোধী আন্দোলন প্ৰতিবাদৰ পৰিণতি আছিল প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ আৰু ভাৰতলৈ পলায়ন মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন বিগত বছৰটোত বিশ্বৰ প্ৰায় ৬০খন দেশত নিৰ্বাচন অনুষ্ঠিত হৈছিল পিউ ৰিচাৰ্চ চেণ্টাৰৰ তথ্যত এই কথা স্পষ্ট হৈছে যে আমেৰিকা দক্ষিণ কোৰিয়া দক্ষিণ আফ্ৰিকা জাপান ভাৰত আদি দেশত শাসনত থকা ৰাজনৈতিক দলসমূহে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল একেই তথ্যত স্পষ্ট হৈছে যে ২০২৪ বৰ্ষটোত সোঁপন্থী পপুলিষ্ট ৰাজনীতিৰ এক বিশেষ উত্থান হয় এবাৰ চাওঁ আহক ক্ৰীড়া ক্ষেত্ৰখন ভাৰতীয় ক্ৰীড়া জগতৰ বাবে ২০২৪ বৰ্ষটো আছিল এক সপোনৰ বৰ্ষ ভাৰতৰ ৰোহন বোপান্না ৪৩ বছৰ বয়সত গ্ৰেণ্ড শ্লেম চেম্পিয়ন হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনে এই বছৰটোতে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে পাৰ হৈ যোৱা বছৰটোত টি-20 বিশ্বকাপৰ খিতাপ জয় কৰে আৰু বিৰাট কোহলি ৰোহিত শৰ্মা ৰবীন্দ্ৰ জাদেজাই টি-20 ক্ৰিকেটৰ পৰা অৱসৰ লয় ভাৰতীয় ফুটবলৰ মেৰুদণ্ডলৈ পৰিণত হোৱা সুনীল ছেত্ৰীয়ে অৱসৰ গ্ৰহণ কৰে নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকত লাভ কৰে ৰূপৰ পদক আৰু শুটাৰ মনু ভাক্ৰে লাভ কৰে দুটাকৈ ব্ৰঞ্জৰ পদক ভিনেছ ফোগাটৰ সেই অদমনীয় সাহস
শ্ৰীজেশ, লক্ষ্য সেন আদি সকলোৱে ভৱিষ্যত প্ৰজন্মৰ বাবে সাহসৰ উৎস হৈ ৰ'ব। বছৰটোৰ শেষৰ ভাগলৈ অহা আটাইতকৈ ভাল লগা খবৰটো আছিল ছিংগাপুৰত অনুষ্ঠিত হোৱা 2024 বিশ্ব দবা চেম্পিয়নশ্বিপত ভাৰতৰ 18 বছৰীয়া কিশোৰ ডি গুকেশে জয়লাভ কৰাটো। বতৰ আৰু জলবায়ুৰ ফালৰ পৰা বিগত বৰ্ষটো আশাপ্ৰদ নাছিল আৰু সেয়া অনাগত সময়ৰ বাবে এক চিন্তাৰ বিষয়। কাৰণ বিগত বৰ্ষটো ইতিহাসৰ আটাইতকৈ গৰম বৰ্ষ হিচাপে চিহ্নিত হৈছে। ভাৰতবৰ্ষটো যোৱা বছৰটোত 32তকৈও অধিক মানুহৰ মৃত্যু হৈছে পৰিৱেশজনিত কাৰণত। গৰমৰ প্ৰকোপত মৃত্যু হোৱা লোকৰ সংখ্যা 210 জনতকৈও বেছি। এনেকৈ ভাল বেয়া বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল 2024 বৰ্ষটো। কোনোবাই যদি পাৰ হৈ যোৱা বছৰটোক এটা ভাল বছৰ হিচাপে মনত ৰাখিব, আন কোনোবাই আকৌ এই বছৰটোক কোনোদিন মনলৈ নাহক বুলি ভগৱানক প্ৰাৰ্থনা কৰিব। আমিও আশা কৰিম পাৰ হৈ যোৱাটো গ'ল, আহি থকা দিনবোৰ ভাল হওক সকলোৰে। ধন্যবাদ। চাই থাকিব সক্ষম, য়েছ উই কেন।